নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সব পলম নকৰি প্ৰথম কোৱেশ্যনটো লৈ আগবাঢ়িছো সুধিছে অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত অপচন আছে গোৱালপাৰা শিৱসাগৰ যোৰহাট গোলাঘাট শুদ্ধ উত্তৰটো হ'ব অপচন এ গোৱালপাৰা নেক্সট কোৱেশ্যন বেংক অফ হিন্দুস্তান কেতিয়া স্থাপন কৰা হৈছিল অপচন আছে 1670 চনত 1770 চনত 1870 চনত 1970 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1770 চনত নেক্সট কোৱেশ্যন আৰবিআই কেতিয়া স্থাপন কৰা হৈছিল অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অপচন আছে 1920 চনত 1835 চনত 1935 চনত 1735 চনত সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি 1935 চনত নেক্সট কোৱেশ্যন বৈদ্যুতিক বাল্বৰ ভিতৰত কি গেছ থাকে অপচন আছে আৰ্গন অক্সিজেন মিথেন কাৰ্বন শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ্গন নেক্সট কোৱেশ্যন বাংলাদেশত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় অপচন আছে পদ্মা লোহিত যমুনা মেঘনা শুদ্ধ উত্তৰটো হ'ব অপচন সি যমুনা নেক্সট কোৱেশ্যন আহোম যুগত ৰচিত সাঁচিপতীয়া পুথিখনৰ নাম কি অপচন আছে আহোম বুৰঞ্জী চকৰি ভেটি ধৰ্ম পুস্তক হস্তি বিদ্যানব শুদ্ধ উত্তৰটো হ'ব অপচন ডি হস্তি বিদ্যানব নেক্সট কোৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক কুঁহিয়াৰ উৎপন্ন কৰে অপচন আছে বিহাৰ অসম উত্তৰ প্ৰদেশ ৰাজস্থান শুদ্ধ উত্তৰটো হ'ব অপচন সি উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্যন লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে অপচন আছে মন্ত্ৰী পৰিষদ ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সদস্যসকলে প্ৰধানমন্ত্ৰীয়ে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি লোকসভাৰ সদস্যসকলে নেক্সট কোৱেশ্যন গুৰু চৰিত্ৰ ৰচক কোন অপচন আছে ভট্টদেৱ ৰামচৰণ ঠাকুৰ মাধৱ কন্দলী শংকৰদেৱ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰামচৰণ ঠাকুৰ নেক্সট কোৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অপচনত দি আছে সৰোজিনী নাইডু আনোৱাৰ টাইমুৰ সুচেতা কৃপালানী অজন্তা নেওগ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি আনোৱাৰ টাইমুৰ নেক্সট কোৱেশ্যন অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল অপচন দি আছে 5 বাৰ 4 বাৰ 6 বাৰ 3 বাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 4 বাৰ নেক্সট কোৱেশ্যন অসম চুক্তি অনুসৰি স্থাপন হোৱা শোধনাগাৰ কোনটো অপচন আছে ডিগবৈ বঙাইগাঁও নুমলীগড় দুলিয়াজান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি নুমলীগড় নেক্সট কোৱেশ্যন হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কোন আছিল অপচন আছে পুষ্য বৰ্মন সুস্থিত বৰ্মন ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্যন প্ৰাচীন অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল অপচন আছে নৰকাসুৰ চুকাফা মহিৰংগ দানৱ ভাস্কৰ বৰ্মন শুদ্ধ উত্তৰটো হ'ব অপচন সি মহিৰংগ দানৱ নেক্সট কোৱেশ্যন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল অপচন দি আছে পাৰ্বতী কুমাৰ গোস্বামী হলিৰাম ডেকা কৃষ্ণকান্ত সন্দিকৈ মহানন্দ দাস শুদ্ধ উত্তৰটো হ'ব অপচন এ পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কোৱেশ্যন অসমত লোকসভাৰ সমষ্টি কেইটা অপচন দি আছে 14টা 18টা 22টা 7টা শুদ্ধ উত্তৰটো হ'ব অপচন এ 14টা নেক্সট কোৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন অপচন দি আছে ডক্টৰ কমলা ৰয় আনোৱাৰা টাইমুৰ নলিনীবালা দেৱী পাৰুল দাস ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি আনোৱাৰা টাইমুৰ নেক্সট কোৱেশ্যন অসমৰ প্ৰথম ICS বিষয়া কোন অপচনত দি আছে আনন্দৰাম বৰুৱা মহিদুল ইছলাম বৰা শৰৎ ফুকন সোণমণি বৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ আনন্দৰাম বৰুৱা নেক্সট কোৱেশ্যন অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত অৱস্থিত অপচন আছে বঙাইগাঁও ডিগবৈ নুনমাটি নুমলীগড় শুদ্ধ উত্তৰটো হ'ব অপচন
ডি নুমলীগড় নেক্সট কুৱেশ্যন অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যন ডি আছে 15খন 14খন 7খন 8খন ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 8খন নেক্সট কুৱেশ্যন তলৰ কোনটো অসমৰ জনপ্ৰিয় নৃত্য অপশ্যন আছে গীতা বিহু কথক ৰাসলীলা ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিহু নেক্সট কুৱেশ্যন অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন অপশ্যন আছে নিপ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰভাত মুখাৰ্জী সুপ্ৰভা দেৱী ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে অপশ্যন আছে কাৰ্বি ৰাভা বড়ো মিচিং শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিচিং নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কিমান চনত হৈছিল অপশ্যন আছে 1935 চনত 1925 চনত 1915 চনত 1930 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1935 চনত নেক্সট কুৱেশ্যন শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অসমৰ কোন ৰাজকন্যাক বিয়া কৰাইছিল অপশ্যন আছে ৰুক্মিণী ৰমণী গাভৰু উষা চিত্ৰলেখা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উষা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি অপশ্যন আছে অগ্নি স্নান পিয়লি ফুকন দুৰণী ৰং ভাইটি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাইটি নেক্সট কুৱেশ্যন অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে এই উক্তি কোন বিখ্যাত ব্যক্তিৰ অপশ্যন আছে জৱাহৰলাল নেহৰু মহাত্মা গান্ধী ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ বি আৰ আম্বেদকাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে এজন গায়ক লেখক শব্দচন্দী পৰিচালক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শব্দজন্তী নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন অপশ্যন আছে পাৰ্বিন চুলতানা তৰালী শৰ্মা প্ৰিয়ংকা ভৰালী মুনমী বৰা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰালী শৰ্মা নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ অপশ্যন আছে হৰিবংশ ভাগৱত ৰামায়ণ মহাভাৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাগৱত নেক্সট কুৱেশ্যন মিজুমলাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ন্ত সিংহ কলৈ পলাই গৈছিল অপশ্যন আছে যোৰহাট ৰংপুৰ নামৰূপ নাগাজাংকা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নামৰূপ নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোতকৈ সৰু পুথিখনৰ নাম কি অপশ্যন আছে কীৰ্তন গুণামালা দশম কালিয়া দমন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুণামালা